প্ৰথমে মই সংগীতাই আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে একেবাৰে সহজ পদ্ধতিৰে প্ৰেছাৰ কুকাৰত বনাব পৰা পনীৰ পোলাও ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰিছোঁ ৰেচিপিটো চাই ভাল পাব। তেনেহ'লে বেছি দেৰি নকৰি আহকচোন আজিৰ ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। পোলাও বনাবৰ কাৰণে মই এই গিলাচটোৰে 2 গিলাচ বাসমতি চাউল লৈছোঁ। পোলাও যিমান বনাব বিচাৰে সেইটো হিচাপত চাউলৰ পৰিমাণটো লৈ ল'ব। আৰু চাউল জুখোতে এনেদৰে গিলাচ নাইবা বাটি এটাই জুখি দিব, তেতিয়া পিছত পানী দিবলৈ সুবিধা হয়। এতিয়া চাউলখিনি খুব ভালদৰে ধুই ল'ম। এয়া মই চাউলখিনি ভালকৈ ধুই আনিলোঁ আৰু পানীখিনি টুকি থৈছোঁ। এতিয়া এইখিনি এনেদৰেই থৈ দিম। গেছত প্ৰেছাৰ কুকাৰ এটা কুকাৰটো গৰম হোৱাত ইয়াতে অকণমান ৰিফাইন তেল দিছোঁ বা আপোনালোকে ঘিউ দিব পাৰে। এতিয়া মই কেইটামান কাজু এনেদৰে ফ্ৰাই কৰি ল'ম। তেলখিনি অলপ গৰম হোৱাত কাজুকেইটা দি দিছোঁ। গেছৰ ফ্লেমটো কমাই ৰাখিব আৰু অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। এনেদৰে অকণমান ভাজি ল'লে পিছত দেখিবলৈ ভাল লাগে। একেদৰে কম জুইত পনীৰ কেইটুকুৰাও আপোনালোকে ফ্ৰাই কৰি ল'ব পাৰে। একেখিনি তেলতে মই ডাঙৰ চামুচেৰে এচামুচ ঘিউ যোগ কৰি দিলোঁ। আৰু ঘিউৰ ঠাইত আপোনালোকে অকল ৰিফাইন দি পেলাইও পোলাওখিনি বনাব পাৰে, কিন্তু অকণমান ঘিউ দি দিলে পোলাওৰ টেষ্টটো ভাল হয়। এতিয়া ঘিখিনি ভালদৰে গৰম হ'বলৈ দিম। তাৰপিছতে ইয়াত গোটা মছলা যোগ কৰিম। গোটা মছলাৰ ভিতৰত মই ইয়াত লৈছোঁ এখিলা তেজপাত, কেইটামান লং, ইলাচি, ডালচেনি, শুকান জলকীয়া, অকণমান গোটা জিৰা, লগতে কেইটামান গোটা জালুক। এতিয়া গেছৰ ফ্লেমটো কমাই লৈ গোটা মছলাখিনি দি দিছোঁ আৰু কেইছেকেণ্ডমানৰ কাৰণে এনেদৰে ভাজি ল'ব। এতিয়া এটা যোগ কৰিছোঁ পিঁয়াজ। মিডিয়াম চাইজৰ এটা পিঁয়াজ এনেদৰে দীঘলে দীঘলে কাটি দিছোঁ। পিঁয়াজখিনি অকণমান দেৰি ভাজি লোৱাৰ পিছতে ইয়াত যোগ কৰি দিছোঁ থেতেলিয়াই লোৱা আদা, সৰু চামুচেৰে এচামুচমান। আৰু এতিয়া আদাৰ কেঁচা গোন্ধটো যোৱালৈকে পিঁয়াজখিনিৰ লগত এনেদৰে ভাজি থাকিম। ডাঙৰ চামুচেৰে এচামুচ চেনি দিছোঁ। যদি পোলাওখিনি বেছি মিঠা হোৱাটো বিচাৰে তেতিয়া 2-3 চামুচমানো দিব পাৰে। লগতে সৰু চামুচেৰে আধা চামুচ জিৰা গুড়ি আৰু আধা চামুচ ধনিয়া গুড়ি দিছোঁ। এতিয়া মছলাখিনিও কেইছেকেণ্ডমানৰ কাৰণে ভাজি লৈছোঁ আৰু দেখিছে পিঁয়াজখিনি ভজা হৈ গৈছে। এনেদৰে অকণমান কোমল হৈ যোৱালৈকে ভাজি ল'ব আৰু ৰংটোও সলনি হৈ পৰিব। এতিয়া ইয়াতে যোগ কৰিম আগতে ধুই ৰখা চাউলখিনি। চাউলখিনি আগতীয়াকৈ ধুই ৰাখিব, তেতিয়া কোমল হৈ পৰে। বেলেগকৈ আকৌ তিয়াই নথলেও হৈ যায়। চাউলখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো কমাই লৈ 2 মিনিটমানৰ কাৰণে এনেদৰে ভাজি ল'ব। চাউলখিনি কম জুইত 2 মিনিটমান ভাজি লোৱাৰ পিছতে ইয়াত যোগ কৰি দিছোঁ আগতে ফ্ৰাই কৰি ৰখা কাজুখিনি আৰু লগতে পনীৰ কেইটুকুৰা। পনীৰ আপোনালোকে কম বেছিকৈ ইয়াতে ব্যৱহাৰ কৰিব পাৰে। মই প্ৰায় 200 গ্ৰামমান পনীৰে দিছোঁ আৰু গোটেইখিনি ভালদৰে এবাৰ লাহেকৈ মিলাই লৈছোঁ। এতিয়া ইয়াতে আমি পানী যোগ কৰিম। এই গিলাচটোৰে যিহেতু 2 গিলাচ চাউল লৈছিলোঁ আৰু 2 গিলাচ চাউলৰ কাৰণে পানী দিছোঁ 1/2 গিলাচ। এয়া প্ৰথমতে মই 2 গিলাচ দিলোঁ, তাৰপিছতে আৰু আধা গিলাচ দি দিছোঁ। ইমানখিনি পানীয়ে যথেষ্ট হ'ব, যিহেতু ইয়াত আমি একো ভেজিটেবল দিয়া নাই, মাত্ৰ পনীৰ, কাজু এনেকৈহে দিছোঁ। চাউলখিনি অলপ যাতে ডুব যায় সেইটো মন কৰিব। ইমানখিনি পানী দিলেই হ'ব। বেছিকৈ পানী দিলেও পোলাওখিনি ভাল নহ'ব। আৰু এইটো জোখত বনালে পূৰা এটা হয়, পোলাওখিনি বহুত ধুনীয়া হয়। যদি চাউল 1 গিলাচ লয় তেতিয়াহ'লে তাৰ বাবে পানী আপোনালোকে এগিলাচতকৈ অকণমান বেছিকৈ দিলেই হ'ব। জোখমতে নিমখ দিব। ইয়াত মই ডাঙৰ চামুচেৰে এচামুচ নিমখ দিলোঁ। গোটেইখিনি ভালদৰে এবাৰ লৰাই লৈছোঁ। তাৰপিছতে প্ৰেছাৰৰ ঢাকনিখন লগাই দিলোঁ। লগে লগে গেছৰ ফ্লেমটো হাই কৰি দিব আৰু হাই ফ্লেমত এটা চিটি আহিবলৈ দিব। এয়া এটা চিটি আহিলে আৰু এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। প্ৰেছাৰটো নিজেই ৰিলিজ হ'বলৈ দিব, তাৰপিছতহে খাপৰখন খুলিব, লগে লগে খুলি নিদিব। প্ৰেছাৰটো নিজে ৰিলিজ হোৱাৰ পিছত এতিয়া মই আপোনালোকক ঢাকনিখন খুলি দেখুৱাইছোঁ। দেখিছে পোলাওখিনি খুবেই ধুনীয়া হৈছে, পূৰা এটা হৈছে। এইটো জোখত বনালে পোলাওখিনি খুবেই ধুনীয়া হয়। জোখটো সদায় পানী দিওঁতে মন কৰিব। 1 গিলাচ চাউলৰ কাৰণে 1 গিলাচতকৈ অকণমান বেছিকৈ পানী দিব। হাই ফ্লেমত এটা চিটি আৰু প্ৰেছাৰটো নিজে ৰিলিজ হোৱাৰ পিছতহে খাপৰখন খুলিব। এতিয়া মই হেতা এখনে অকণমান পোলাওখিনি তল ওপৰ কৰি দিছোঁ আৰু অলপ প্লেট এখনলৈ উলিয়াই লৈছোঁ। এতিয়া এই পনীৰ পোলাওখিনি আপোনালোকে মন পচন্দৰ যিকোনো কাৰীৰ সৈতে পৰিৱেশন কৰিব পাৰে। আশা কৰিছোঁ ৰেচিপিটো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, লগতে শ্বেয়াৰ কৰি দিব। যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। তেতিয়াহে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপুনি পাই থাকিব।
আকৌ লগ পাম নতুন ৰেচিপিৰ সৈতে। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।